हेलो नमस्कार गाइस के बर्मा मुस्ताक আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল। আজ যোৱা ভিডিঅ'টো দেখিলে আপোনালোকে আমি শ্বিলঙত আহিছিলোঁ আৰু গোটেই চেৰাপুঞ্জী চালোঁ আৰু আজি আছে নেক্সট ডে আৰু আজিও মানে আপোনালোকক দেখাম শ্বিলঙৰ কিছুমান চাবলগীয়া বস্তু লগতে আজি বাৰু কি দেখাও হয় বা আমাৰ লগত ৰাস্তাত কি বা আপোনালোকক সকলোবোৰ দেখাম। খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বৰ্তমান দেখিছেনে আপোনালোকে কাপোৰবিলাক গোটেই উলিয়াইছিল আমাৰ সি উলিয়াই এতিয়া থৈ দিছিল আৰু মানে গাইজ ফাইনেলি আমি ৰেডি হ'লোঁ আৰু এতিয়া বৰ্তমান দেখছে না পুৰা উলি লৈছোঁ ইউ উল্লা তো বলক কৈছিলে আমি এইবাৰ আকৌ সৰু আজি গাইজ এতিয়া বৰ্তমান বঢ়িয়াকৈ উলি দিলোঁ ভাত চাত খাই লৈছোঁ ৰাতিপুৱা গৈ আৰু মানে ইয়াতে বেলেগকৈ চাহ তাহ আছে চাহটো সেই ভাতৰ মানে যাম তাত কচাই ভাত খাই লৈছোঁ আৰু এতিয়া উলি দিলোঁ এই কুকুৰবিলাক চাওকচোন গাইজ ও শিলঙৰে একা বেকা দীঘলীয়া পাত তোৰে লগত গ'লে ভাগৰ নালাগে দেহা ও কুঁৱলীয়ে বাৰে বাৰে কৰিব আঘাত ও কিনো হ'ব তোৰে মোৰে গৰম কৰি গাইজ আপোনালোকে ভিডিঅ'টো চাই অকণমান অনুভৱ কৰিব পাৰিছে না আমিতো ওপৰত দেখি যাই আছোঁ মানে এইখন গাড়ীখন যাবই পৰা নাই ফেনখন আৰু আমাৰখন লাহে লাহে যাই আছে মানে পুৰা একদম ওপৰত দেখি যাই আছোঁ আৰু গাইজ ট্ৰাক লৈকো আহি আছে মানে ইয়াত বহুত ওপৰত যাব লাগে দেখোঁ আৰু আহি শ্বিলং ভিউ পইণ্ট পালোঁ আকৌ ইয়াত মানে আমাৰ গাড়ী লৈ যাব নিদিয়ে ইহঁতৰ টেক্সি গাড়ী লৈ যাব দিব আৰু আমাৰ পাৰ পাৰ্চন লৈছে 50 টকা আৰু গাড়ীৰ নামত লৈছে 200 টকা আৰু এনেকুৱাই কলা কলা টেক্সি গাড়ীত আপোনালোকক লৈ আহিব তো বলক পিছলৈ আমি শ্বিলং পিক চাওঁ আৰু মানে গাইজ এতিয়া বৰ্তমান শ্বিলঙৰ যোনটো ভিউ পইণ্ট সেইটোত আহি গ'লোঁ আৰু বৰ্তমান ওপৰত যাই আছোঁ ওপৰলৈকে এনেকুৱা আহিব লাগে আৰু ওপৰৰ পৰা এনেকুৱাকৈ গোটেই শ্বিলংখন আৰু এইবিলাক ঘৰবিলাক দেখিছে গোটেই শ্বিলং আৰু মানে গাইজ আৰু এফালৰ পৰা তাতে এটা আমি চাই আহিলোঁ এবাৰ মানে ভিউ চাওঁ আপোনালোকে আৰু বৰ্তমান আমি ইয়াত এটা ফটো মাৰিছোঁ মোৰ ফটো এটা ইনষ্টাগ্ৰামত ষ্টৰি লগাইছিলোঁ কোনো মানে চাইছে গাইজ কমেণ্ট কৰি জনাবচোন আৰু এফালে বঢ়িয়াকৈ নুমি দি এতিয়া বৰ্তমান আকৌ ক'ত কি জেগা চাব পাৰি চাওঁ ছেকেণ্ড ফটোৰ ওচৰত যাম আৰু মানে গাইজ ইয়াতে শ্বিলঙৰ পৰা একদম ওপৰৰ জেগা জয়সিংগত আছোঁ আৰু ইয়াত ঠাণ্ডা হাৱা এৰি ৰ'দে বেছি দেখোন গাইজ আমাৰ অসমত আৰু ইয়াৰ মাজত একো ডিফাৰেঞ্চ নাই পুৰা ৰ'দ দি আছে ইয়াতেও আৰু গাইজ এই গাড়ীখন চিনি পাইছেনে পুষ্পাত যে এণ্ট্ৰি পাইছিল একদম চন্দন কাঠ লৈ আৰু এইখন গাড়ীখনে গাইজ এতিয়া অকণমান ৰখি দিলোঁ চাহ খাবা চাহ খাই আছে আৰু গাইজ লাহে লাহে ঘৰৰ মুখীয়া হ'লোঁ আৰু এতিয়া বৰ্তমান গুৱাহাটীত খানাপাৰা আৰু গাইজ ভিউ চাওক আপোনালোকে কি মজা